কৰ্মচাত্ৰীসকল আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ মেথছৰ সৰল সুত যেটো অধ্যায় আছে সৰল সুত অধ্যায়ৰ বিষয়ে তোমালোকক ক'বলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব পৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাবা আমি সৰল সুতৰ ওপৰত চাও দুটামান কথা আলোচনা কৰো যেনে সৰল সুত হোৱাৰ আগতে আমি জানিব লাগিব সৰল সুতটো কিয় এই সুতৰ কথাটো কিয় আহিল যেতিয়া তোমালোকে জানা তোমালোকৰ মা দেউতাই বা কোনোবাই যদি বেংকৰ পৰা কি কৰে পইচা এটা লয় যদি বেংকৰ পৰা যদি ধাৰে লয় ধৰা কি ধাৰে লৈছে 1000 টকা বা 10000 টকা ধাৰে লৈছে 10000 টকা ধাৰ মানে লোন লৈছে লোনটো আমি মানে পৰিচিত শব্দ বেংকৰ পৰা লোন লৈছে 10000 টকা 10000 টকাত এটা কি থাকিব যেতিয়া ঘুৰাই দিব লাগিব একেলগে তুমি নিদিব পাৰে গতে ঘুৰাই দিলে কি হ'ব সেই 10000 টকাৰ ওপৰঞ্চি আৰু কি এটা বেলেগ এটা এক্সট্ৰা পইচা অতিৰিক্ত পইচা এটা দিব লাগিব আৰু সেই অতিৰিক্ত পইচাটো হল সুদ বুলি কোৱা হয় বা বেংকৰ পৰা ধাৰে নললেও লোন নললেও আৰু কি হ'ব পাৰে বেংকত যদি পইচা এটা জমাত হয় বেংক বা পোষ্ট অফিচ এইবিলাকত যদি পইচা জমাত হলে যিমান টকা জমাত হয় ধৰা হল এটা বছৰত তোমালোকৰ মা দেউতাই কিমান টকা জমাত হৈছে 20000 টকা জমাত হৈছে সেই 20000 টকা যেতিয়া এক বছৰৰ পিছত উলিয়াব সেই 20000 টকাৰ উপৰিও আৰু অতিৰিক্ত এটা পইচা এটা বেংকে দিয়ে সেই অতিৰিক্ত যেটো পইচা দিয়ে সেইটো কি বুলি কোৱা হয় সুদ বুলি কোৱা হয় বা যেতিয়া ধাৰে লোৱা হয় ধাৰে ললেও বেংকৰ পৰা ধাৰে ললেও যিমান টকা লয় তাতকৈ আৰু অতিৰিক্ত এটা পইচা দিব লগা হয় সেইটো বেংকৰ বেলেগ হিচাপ মতে হ'ব সময় হিচাপ মতে হ'ব কিমান টকা লৈছে অতিৰিক্ত কিমান পইচা দিব লাগে সেই হিচাপত গণনা কৰা হয় সেই অতিৰিক্ত পইচাটো কি বুলি কয় সুদ বুলি কয় এই যে বেংকৰ পৰা কিমান বা বেংকত 20000 টকা জমাত হৈছে সেই 20000 টকা যেটো জমাত হৈছে ধৰা হল এক বছৰৰ কাৰণে 20000 টকা জমাত হৈছে সেই 20000 টকাটো কি বুলি কব মূলধন বুলি কব যিমান টকা জমাত হৈছে এক বছৰৰ কাৰণে হৈছে বা দুই বছৰৰ কাৰণে হৈছে এই 20000 টকাটো কি হ'ব 20000 টকাটো মূলধন হ'ব প্ৰিন্সিপাল যিমান টকা জমাত হ'ব তাৰ ওপৰত যেটো অতিৰিক্ত পইচা দিয়ে হেতু কেনেকৈ হিচাপ কৰে কি হিচাপ কৰে সুতৰ বেলেগ বেলেগ হিচাপ থাকিব সময়ৰ ওপৰত নিৰ্ভৰ কৰি হিচাপ থাকিব বা কেনেকৈ হিচাপ কৰে হেতুৰ ওপৰত হেতু কি হয় সুদ 20000 টকাৰ এক বছৰৰ মূৰত কিমান পাইছে সে 1000 টকা এটা পাইছে এক্সট্ৰা 20000 টকা উলিয়াৰ সময়ত কিমান পাইছে অতিৰিক্তভাৱে 1000 টকা পাইছে এই 1000 টকাটোৱে হ'ল সুদ নিশ্চয় এটো বুজি পাইছা সুদটো কেতিয়া হয় সুদটো আমি ধাৰে ললেও পাব পাৰো বেংকৰ পৰা ধাৰে ললেও বেংকৰ পৰা বেংকক দিব লগা হয় আৰু বেংকত জমা থলেও আমি বেংকৰ পৰা এটা সুদ এটা পাওঁ সুদ মানে অতিৰিক্ত পইচা যেটো আমি সুদ বুলি কৈছো এটো সুদৰ বেলেগ বেলেগ হিচাপ আছে এতিয়া তাৰে ভিতৰত সৰল সুদ মানে ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট সুদ এটা সৰল সুদটো কি যদি 20000 টকা এজন মানুহে কি থৈছে জমা থৈছে কিমান বছৰত কাৰণে 2 বছৰৰ কাৰণে সৰল সুদটো কি হ'ব সেই বছৰি কিবা এটা শতকৰা দিব 100 টকাত 2 টকাকে দিব বা 100 টকাত 5 টকাকে দিব এক বছৰত গতিকে সৰল সুদটো কি হ'ব 2 বছৰৰ কাৰণে সৰল সুদটো গতে 2 বছৰত কি কৰিব হিচাপ কৰি ওলাব মাত্ৰ মূলধনৰ ওপৰত হিচাপ কৰিব এনেকুৱা নকৰে যে 6 মাহত হিচাপ কৰিলে সুদ আৰু সুদটো হল 20000 টকাৰ সুদটো 6 মাহৰ মূৰত 20000 টকাৰ লগত সুদটো 500 টকা হৈছে 6 মাহত এই 500 টকা 20500 টকা কৰি পিছৰ 6 মাহত 20500 টকাৰ মানে মূলধন নধৰে সৰল সুদত কি কৰিব যেটো মূলধন আছিল 2 বছৰে হোক বা 3 বছৰে হোক সময় যিহেতু নহওক সেই মূলধনৰ ওপৰতে সুদটো ল'ব হেতু হল সৰল সুদ মূলধনৰ ওপৰত হেতু কথা মন কৰিবা কেৱল মূলধনৰ ওপৰতে সুদটো ল'ব হেতু হল সৰল সুদ মানে আৰু এটা আছে চক্ৰবৃদ্ধি সুদ মানে তাতে কি হয় সুদটো গৈ আকৌ মূলধনৰ লগত যোগ হয় আমাৰ যিবিলাক হেৰি থাকে
বেছিভাগ কিন্তু আমি বেংকতে হওক বা আমাৰ বিভিন্ন ধৰণৰ লোন লোৱা বা সেই কি হয় সুদটো সৰল সুদ হিচাপ নকৰে কি হয় সুদটো গৈ বেছিভাগতে কি হয় মূলধনৰ লগত যোগ হৈ যায় গৈ সেইটো এটা মূলধন হৈ যায় তাৰ মানে তেতিয়া বেছিভাগত কি হ'ব এই 20,000 টকা আৰু 500 টকা 6 মাহৰ মূৰত যে হ'ল এই 20,500 টকা হ'ব পিছৰ 6 মাহৰ কাৰণে তেনেকৈ সুদটো গৈ মূলধনৰ লগত যোগ হৈ থাকে যদিহে সুদটো বেলেগকে দিয়া নহয় সেইটো হ'ল চক্ৰবৃদ্ধি সুদ সেইটো সুদ আমাক ইয়াত নাই সেইটো ইয়াত নালাগে আমাৰ ইয়াতে কি হ'ব মই আকৌ কৈছো আমাৰ ইয়াতে সৰল সুদ মানে কেৱল মূলধনৰ ওপৰত সুদটো হিচাপ নকৰে কেৱল মূলধনৰ ওপৰত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কি কৰিব সুদটো হিচাপ কৰিব সেইটো হ'ল সৰল সুদ সৰল সুদ এইটো যদি মূলধনটো আমি যদি কি বুলি কওঁ প্ৰিন্সিপাল পি বুলি কওঁ তাৰ পিছত এটা সৰল সুদৰ সূত্ৰ আছে পি আৰ টি বাই 100 কিছুমানে পি আৰ এন বাই লিখে ইয়াতে পি টু প্ৰিন্সিপাল মানে মূলধন আৰ টু কি আৰ টু ৰেট অফ আৰ টি ৰেট অফ ৰেট নহয় ৰেট অফ ইন্টাৰেষ্ট এইটো সুতৰ হাৰ সময়ত কি ক'ব এইটো সুতৰ হাৰ হ'ব এইটো গতিকে এই সুতৰ হাৰটো ঠিক কৰা হ'ব সুতৰ হাৰ বছৰি সুতৰ হাৰ থাকে এনুৱেলি বছৰি সুতৰ হাৰ ক'ব যে বছৰি সুতৰ হাৰ কিমান যদি কয় 5% বুলি কয় তাৰ মানে বছৰি সুতৰ হাৰ 5% মানে এক বছৰত যদি 100 টকা মূলধন হয় 100 টকাৰ সুদটো কেই টকা হ'ব 5 টকা হ'ব এইটো হ'ল বছৰি সুতৰ হাৰ নিশ্চয় বুজি পাইছা এইটো গতিকে এইটো পি আৰ টি যিটো বুলি কোৱা হৈছে টি টু হ'ব টাইম আৰু টি টু টাইম মানে সময় সময়টো কি হ'ব এইটো ইহত হিচাপ কৰিব সময়টো বছৰত আহিব সময়টো এইটো বছৰ হিচাপত আহিব যদি মাহতো থাকে মাহ হিচাপত থাকে এইটো আমি কিহলৈ পৰিৱৰ্তিত কৰিব লাগিব বছৰত পৰিৱৰ্তিত কৰিব লাগিব নিশ্চয় বুজি পাইছা সময়টো পি আৰ টি বাই 100 এইটো হ'ব সৰল সুতৰ যিটো ফৰ্মুলা এইটো আমি মনত ৰাখিব লাগিব তাৰ পিছত এতিয়া কি আছে সবৃদ্ধি মূল বুলি এটা কথা আছে এইখিনি তোমালোকে লিখি ভিডিঅ'টো পজ কৰি লিখিবা লিখি কি কৰিবা মনত ৰাখিবা এতিয়া সবৃদ্ধি মূলৰ যিটো আছে কি সবৃদ্ধি মূল মানে ইয়াতে কি থাকিব মূলধন লগত সৰল সুদ বুলি কথা নহয় এইটো মূলধনৰ লগত সুদটো যোগ হ'ব এতিয়া আমাৰ এই ক্ষেত্ৰত মূলধনৰ লগত কি সুদ মানে সৰল সুদটো যোগ হলে সবৃদ্ধি মূল মানে কি আমি 20,000 টকা লৈছে মানুহজনে এক বছৰত বা 2 বছৰত কিমান এক বছৰৰ মূৰত কিমান 1,000 টকা সুদ দিব লগা হৈছে গতিকে 20,000 যোগ 1,000 সুদ গতিকে কিমান টকা সবৃদ্ধি মূল হ'ব 21,000 টকা হ'ব সবৃদ্ধি মূল এইটো 21,000 টকা হ'ব সবৃদ্ধি মূল নিশ্চয় বুজি পাইছা সবৃদ্ধি মূল মানে কি আমাৰ মূলধনৰ লগত সুদটো যোগ হলে মানে একেলগে দিব লগা বা একেলগে পাব লগা যিমান টকা হয় সেইটো সবৃদ্ধি মূল বুলি কোৱা হ'ব গতিকে আমাৰ সৰল সুদৰ ওপৰত এইখিনি কথা আমি আলোচনা কৰিলো তোমালোকে নিশ্চয় বুজি পাইছা আজি আমি ইমানতে সামৰিছো ধন্যবাদ